বাসভৱনত তেওঁলোকে নিজৰ নামঘৰত এগছি চাকি জ্বলাই আমাৰ জাতীয় শ্বহীদসকললৈকে যাতে নিজৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াই বা জ্ঞাপন কৰে। কেবিনেটত আমি মূলতঃ আজি শ্বহীদ দিৱসৰ বিষয়ে আলোচনা কৰাৰ কাৰণে সমবেত হৈছিলোঁ। কেইটামান সিদ্ধান্ত লোৱা হৈছে মই আপোনালোকক জনাব খুজিছোঁ। আমাৰ NHM নেশ্যনেল হেল্থ মিছনত কাম কৰি থাকোঁতে যদি কোনো কৰ্মচাৰী মৃত্যু হয়, আমি তেওঁলোকৰ পৰিয়ালক 5 লাখ টকাৰ এককালীন এটা আৰ্থিক সাহায্য আগবঢ়াই আহিছিলোঁ। এতিয়াৰ পৰা দুৰ্ভাগ্যভাৱে আমি আশা কৰোঁ কাৰো মৃত্যু নহওক, কিন্তু তেনেকৈ যদি NHMৰ কোনোবা কৰ্মচাৰী মৃত্যু হয়, আমি এককালীন সাহায্যৰ পৰিমাণ আজি 5 লাখ টকাৰ পৰা 7.5 লাখ টকালৈকে বৃদ্ধি কৰিছোঁ। আজি আমাৰ কেবিনেটত অসম চৰকাৰৰ 5খন মিনি ITIত কাম কৰি থকা দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰ এই 5খন মিনি ITIত কাম কৰি থকা কৰ্মচাৰীসকলৰ দৰমহা প্ৰায় 35% বৃদ্ধি কৰা হয় আৰু প্ৰতি বছৰে তেওঁলোকক 6% দৰমহা ইনক্ৰিমেণ্ট বা দৰমহাৰ ওপৰত বৃদ্ধি 6% প্ৰতি বছৰে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ কেইদিনমান আগতে আমি অসমত কিছু মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নত কৰিছিলোঁ, কিন্তু বহুকেইখন কলেজ এনেকুৱা আছিলে যে উন্নত হোৱাৰ লগে লগে প্ৰিন্সিপালজনক আমি ৰেজিষ্টাৰ কৰিছিলোঁ, কিন্তু তেওঁলোক ৰিটায়াৰমেণ্টত যাবৰে হ'ল। তাৰ ফলত শিক্ষানুষ্ঠানখনৰ ধাৰাবাহিকতাত এটা বিপৰীত প্ৰভাৱ পৰিব। সেইকাৰণে আমি এই মহাবিদ্যালয়ৰ পূৰ্বৰ অধ্যক্ষ বৰ্তমানৰ ৰেজিষ্টাৰ তেওঁলোকৰ কাৰ্যকাল আমি 3 বছৰ ফিক্স কৰি এটা আজি আমি সিদ্ধান্ত লৈছোঁ। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত অধ্যক্ষগৰাকী অৱসৰ পাব। কেবিনেটে তেওঁৰ কাৰ্যকাল 3 বছৰ ফিক্স কৰি দিছে যাতে বিশ্ববিদ্যালয়খনৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা যায়। আজি মিছন বসুন্ধৰাৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত 660 গৰাকী, শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত 712 গৰাকী প্ৰাৰ্থীক বা আবেদনকাৰীক ভূমি বন্দোবস্ত দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি আমাৰ কেবিনেটত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰতিবেদন আৰু প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন আলোচনা আদিৰ বিষয়েও আমি আলোচনা কৰোঁ। কেবিনেটত আমি কথা বতৰা পাতোঁতে দেখিছোঁ যে আমাৰ প্ৰতিবেদনখন খুব ভাল কৰি নপঢ়াৰ বাবে কিছু লোকে বিশেষকৈ CC2I কিছু বাতৰি কাকতত মন্তব্য কৰা বা সংবাদ মাধ্যমত মন্তব্য কৰা আমি দেখা পাইছোঁ। কেবিনেটে বিশ্বাস কৰে যে কেবিনেট কমিটিৰ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনগোষ্ঠীখিনিৰো তিলমানো ক্ষতি নহয়। এই সংক্ৰান্তত যদি কেবিনেট কমিটিৰ ৰিপৰ্টখন বুজোতে পঢ়োতে কিবা অসুবিধা হৈছে, তেতিয়াহ'লে কাৰোবাৰ মনত শংকা থাকিব পাৰে, কিন্তু ভাল কৰি যদি পঢ়ে শংকা থাকিব নোৱাৰে। আজি কেবিনেটে সিদ্ধান্ত লৈছে মন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত, পীযুষ হাজৰিকা 3জনীয়া কেবিনেট কমিটিখনে CC2Iক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব যাতে ইয়াত কোনো ভুল বুজাবুজি ৰাস্তা নাথাকে। কেবিনেট কমিটিৰ লগত বহাৰ পিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ লগত ময়ো আলোচনা কৰাৰ কাৰণে আমি ৰাস্তা খোলা ৰাখিম। মূলতঃ আজি কেবিনেটত এইখিনি আলোচনা, বিশেষ যিহেতু কালি বিধানসভা হৈয়ে গৈছে গতিকে ইমান একো আলোচনাও নাছিলে, অনানুষ্ঠানিক বা আনুষ্ঠানিক এইখিনি আজি আমি আলোচনা কৰিছিলোঁ। স্যাৰ 6 শিডিউলৰ ওপৰত কিন্তু আজি কটন বিশ্ববিদ্যালয়ৰ চৌহদতো দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ। চক ইমান ডাঙৰ সিদ্ধান্ত এটা হৈছে, তাৰ তুলনাত 2 এটা জাগাত
প্ৰতিবেদনখন ভাল কৰি নপঢ়িলে অলপ অলপ শংকা থাকিব পাৰে আমি বিশ্বাস কৰোঁ যে কেবিনেটৰ তিনিজনীয়া গোটে মাতি আনি কৈ দিলে বা মাতি আনি আলোচনা কৰিলে বা প্ৰতিবেদনখন দেখুৱালে এই শংকাখিনিও নোহোৱা হ'ব কাৰণ তাতে আজিৰ জনজাতিসকলৰ 1%ও ক্ষতি হোৱা নাই আৰু তেওঁলোকে বিচৰাখিনিয়ে কৰা হৈছে নিবিচৰা একো কৰা হোৱা নাই কিন্তু স্যাৰ নামানো বুলি কৈছে সেই বিষয়টো সন্দৰ্ভত কি ক'ব এতিয়া আপোনাৰ লগত মই কেনেকৈ যুক্তি তৰ্ক কৰিম কোনোবাই নামানো কৈছে কোনোবাই মানুহ কৈছে তেনেকৈ আগতেতো আপোনালোকে কৈ আছিল মৰাণ মতকে নামাতে বুলি আগতেতো আপোনালোকে মোক প্ৰশ্ন কৰিছিল 6 জনগোষ্ঠীৰ হৈ আজিহে আপোনালোকে জনজাতিৰ হৈ প্ৰশ্ন সুধিছে ইমান দিনেতো জনজাতিৰ হৈ প্ৰশ্ন সোধাই নাছিল সুধিছিল জানো ইমান দিনটো মোক লগ পালে মৰাণে আন্দোলন কৰিছে মতকে কৰিছে আহোমে কৰিছে চুতীয়াই কৰিছে এইবিলাকহে কৈ আছিল হয় নহয় গতিকে আপোনালোকে ভাবিছিল তেওঁলোকে আন্দোলন কৰিব আশাটো মই নোহোৱা কৰি দিলোঁ এটা নিশ্চিতভাৱে বাকি যি মনত আশা আছে সেইখিনিও নোহোৱা হৈ যাব চিন্তা কৰিব নালাগে স্যাৰ আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে 7-8 দিনৰ পাছতে হয়তো প্ৰতিবেদনখন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব গতিকে কিমান দিনৰ ভিতৰত কেবিনেটৰ মই কেন্দ্ৰ চৰকাৰৰ হৈ মই কেনেকৈ উত্তৰ দিম মই কৈছোঁ যে প্ৰতিবেদনখন পঠাব সময় আছে যদি কংগ্ৰেছৰ কিবা পৰামৰ্শ আছে আমাক দিয়ক মই প্ৰশ্ন মোক সোধা হৈছিল কংগ্ৰেছৰ ওপৰত উত্তৰ দিছোঁ মই কংগ্ৰেছৰ ওপৰত মই কৈছোঁ যে প্ৰতিবেদনখন আমাৰ হাততে আছে গতিকে কংগ্ৰেছে যদি প্ৰতিবেদনখনতকৈ লিখাতকৈও কিবা ভাল পৰামৰ্শ দিব পাৰে আমাক দিয়ক আমি আকৌ বিবেচনা কৰিম কৰিব তেখেতে কথাটো ৰণোজদাই পাতিয়ে থাকে ৰণোজদা নিজেইতো জনজাতি গতিকে সেনেকুৱা কাৰণে কোনো টাইম এনেকুৱা একদম নহয় আজি ৰাতিও হয়তো ঘৰত গৈ বহি কথা পাতিব পাৰে তেওঁলোকতো কোনোতো বেলেগ নহয় আমাৰে মানুহ গতিকে টেলিফোন কৰিলে হয়তো আজি ৰাতিও গৈ মাতি দিলে তাৰ কাৰণে এটা বৈঠক সাংবাদিকক জনাই তেনেকৈ নহয় নহয় বৈঠক হৈ যাব আৰু গতিকে এইটোলৈ মোৰ প্ৰশ্নটো আছিল কি যে কংগ্ৰেছে ইমান দিন আছিল 6 জনগোষ্ঠীৰ লগত কালিৰ পৰা তেওঁলোকে ঘূৰি দিলে সেইকাৰণে কৈছোঁ আপোনালোকৰ কি পৰামৰ্শ আছে দিয়ক আমি চাই লওঁ সোণাপুৰত জনজাতি লোকসকলে ইমান ডাঙৰ সমদল কৰিলে আপোনালোকে এটাও প্ৰশ্ন সোধা নাছিলে সোণাপুৰত আজিৰ পৰা 15 দিন আগতে জনজাতি লোকসকলে বহুত ডাঙৰ সমদল কৰিছিল নাই তেতিয়াতো তেওঁলোকৰ কথাই আপোনালোকে নুসুধিলে কবাত যদি আপোনালোকে গম পায় যে এই মানুহকেইজন অলপ গভৰ্ণমেণ্টৰ বিৰুদ্ধে গৈছে তেতিয়া তেওঁলোকৰ প্ৰতি ইণ্টাৰেষ্টটো আপোনালোকৰ বাঢ়ি যায় 15 দিন আগতে তেওঁলোকে আজিতো কটন কলেজত কিমান মানুহ হৈছিলে স্যাৰ প্ৰায় 500ৰ ওপৰত 25,000 মানুহ হৈছিলে সিদিনাখনতো আপোনালোকে টংকেশ্বৰ ৰাভাকে উৰাই ঘূৰাই গালি পাৰি আছিলে মনত আছেনে নাই জানো হয় নহয় সিদিনাখনতো আপোনালোকে টাৰ্গেট কৰি লৈছিল টংকেশ্বৰ ৰাভাক আজি আকৌ তেওঁলোকৰ হৈ মাত দি দিলে আপোনালোকে অলপ অসমখনক ঠাণ্ডা হৈ থাকিব দিয়কচোন ভাল লাগে তেতিয়া হ'ব ধন্যবাদ আন্দোলনলৈতো আলোচনা নহয় আন্দোলনৰ লগতো আমিতো NHMৰ লগতো আলোচনা কৰা নাই আন্দোলন হ'লে আৰু আলোচনা নহয় আৰু আমি ইলেকশ্যন খেলি ল'ম আৰু ইলেকশ্যনত আমাক হৰুৱাই দিলে হ'ব আৰু এতিয়াতো ইলেকশ্যনটো আৰম্ভই হ'ব ঘৰলৈ আন্দোলন কৰিলে ইলেকশ্যনৰ আগত আন্দোলন কৰিলে আমি কাৰ লগত কি কথা পাতিম গাড়ী নচলালে বেলেগ ইমান অসমত নিবনুৱা আছে বেলেগে চলাব গাড়ীটো চলিয়ে থাকিব গাড়ী নচলাকৈ ক'ত থাকিব এইটোৰ বিষয়ৰ ওপৰত ক'লেতো বহুতখিনি জানি বুজি ক'ব লাগিব কাৰণ মাজুলীত মাটি কমিছে যে বাঢ়িছে কেতিয়াবা পীযুষ হাজৰিকাৰ লগত কথা পাতি ল'ব তেওঁৰ লগত ডেটা থাকে তেওঁলোকে ৱাটাৰ ৰিচোৰ্চৰ পৰা কাম কৰি আছে নতুনকৈ খহনীয়াত আমি জানাতো মইতো নাজানো কাৰণ কিহৰ কাৰণে যোৱা 5 বছৰত অন্তত নতুনকৈ মেজৰ ক্ষয় হোৱাৰ কোনো বাতৰি আমি পোৱা নাই আৰু পীযুষ হাজৰিকা গৈয়ে থাকে গতিকে দেখা যাব পাৰে কিবা যদি আছে আমি চাই দিব পাৰিম